চাওক দেৱ বিগত সময়ছোৱাত যদি আমি লক্ষ্য কৰোঁ JMB হওক ABT হওক বা আনসাৰ আল ইছলাম নামৰ যিটো আল কায়দাৰ লগত জড়িত থকা সংগঠন সেই সংগঠনে অসমকে ধৰি উত্তৰ পূৰ্বৰ বিভিন্ন স্থানত ঘাটি স্থাপন কৰিবলৈ চেষ্টা চলাই আহিছে আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে হওক বা কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীয়ে হওক বা NIA হওক যি অভিযান সেই অভিযান সময়ে সময়ে চলাই আছে বিশেষকৈ নামনি অসম বৰাক ভেলী সেই অঞ্চলসমূহত ঘাটি পতাৰ চেষ্টা কৰিছিল আৰু ইতিমধ্যে আপোনাৰ যদি মনত আছে JMBৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এটা ডাঙৰ অভিযান আৰম্ভ কৰিছিল যিটো অভিযানত JMBৰ বহু সদস্য গ্ৰেপ্তাৰ হৈছিল য'ত বাংলাদেশৰ নাগৰিক ভাৰতত আহি অসমত বাহৰ পাতিছিল ইয়াত মাদ্ৰাসাত তেওঁলোকে আশ্ৰয় লৈ ইয়াত জেহাদ বিয়পোৱাৰ চেষ্টা কৰিছিল সেই লোকসকলে এতিয়া বিভিন্ন ধৰণে প্ৰচাৰ চলাই বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই আছে যিকোনো ধৰণে তেওঁলোকে কিছু কিতাপ তেওঁলোকে প্ৰকাশ কৰি উলিয়াইছে যি কিতাপত জেহাদৰ কথা কোৱা হৈছে তেওঁলোকে বহু ক্ষেত্ৰত অডিঅ' ভিজুৱেল নিৰ্মাণ কৰিছে সেই অডিঅ' ভিজুৱেলত কেনেধৰণে হিন্দুৱে মুছলমানক অত্যাচাৰ কৰাৰ এটা প্ৰপগেণ্ডা ভিডিঅ'ত বনাই পেলাই প্ৰচাৰ কৰিছে যাতে যিসকল যুৱক যুৱতী আছে সংখ্যালঘু সেই যুৱক যুৱতীক আকৰ্ষিত কৰিব পাৰে জেহাদৰ কাৰণে তাৰ সমান্তৰালভাৱে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াও ব্যৱহাৰ কৰিছে বিভিন্ন সময়ত এনেধৰণে জেহাদ বিয়পোৱাৰ কাৰণে আৰু এনেধৰণে নিয়োগ কৰাৰ কাৰণে যুৱকসকলক যুৱতীসকলক নিয়োগ কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত ৰোধ কৰাৰ কাৰণে গৃহ বিভাগৰ ফালৰ পৰা অসম আৰক্ষীয়ে গৃহ বিভাগক প্ৰপ'জেল দিছিল যে এই সংগঠন ক্ষেত্ৰত নিষিদ্ধ কৰিব লাগে এনেধৰণৰ প্ৰচাৰ আৰু প্ৰসাৰ তাক লৈ পেলাই গৃহ বিভাগৰ যি গৃহ ৰাজনৈতিক বিভাগ আছে ৰাজনৈতিক বিভাগে অধিসূচনা জাৰি কৰিছে আৰু এই গোটেই বিষয়টোত দেব যে আমি যদি চাওঁ বিভিন্ন সময়ত বাংলাদেশৰ স্পন্সৰ যিসমূহ মৌলবাদী সংগঠন আছে মৌলবাদী সংগঠনে অসমকে ধৰি পশ্চিমবংগৰো একাংশ অঞ্চলত ঘাটি স্থাপনৰ চেষ্টা চলাই আছে চেষ্টা অব্যাহত আছে আৰু সেই চেষ্টা ৰোধৰ কাৰণে এনেধৰণৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বিশেষ শাখাকে ধৰি অসম আৰক্ষীৰ CIDয়ে হওক চাইবাৰ আৰক্ষীয়ে হওক সকলোকে নিৰ্দেশনা প্ৰদান কৰা হৈছে যে সেই ক্ষেত্ৰত নজৰ ৰখা হওক এনেধৰণৰ প্ৰসাৰ যদি কোনোবাই কৰিছে সেই লোকসকলক গ্ৰেপ্তাৰ কৰা হওক আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু সামগ্ৰীসমূহ জব্দ কৰিব লাগে আৰু যাতে এনেধৰণৰ যি প্ৰপগেণ্ডা বা যি নিযুক্তিৰ কাৰণে যি প্ৰসাৰৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থা যাতে ৰোধ হয় আৰু কোনো ধৰণৰ কুটাঘাতৰ কাৰ্যসূচী যাতে কৰিব নোৱাৰে অসমে হওক বা দেশক হওক অখণ্ডতা ভাঙিব নোৱাৰে তাৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিশ্চয়কৈ ঋত্বিক কৌশিক এটা কথা ক'ব লাগিব ৰাজ্যত শেহতীয়াভাৱে কেইবা স্থানতো জেহাদীত ধৰা পৰিছিল আৰু এনেধৰণে জেহাদী কাৰ্যকলাপো ধৰা পৰিছিল কেইবাটাও মডিউল ধৰা পৰিছিল যাৰ জৰিয়তে অসম তথা পশ্চিমবংগৰ যুৱকসকলক সংখ্যালঘু যুৱকসকলক আকৰ্ষিত কৰাৰ চেষ্টা চলাই আছে ABTকে ধৰি JMB ABTকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে আৰু অসমৰ জৰিয়তেই তেওঁলোকে সেই পাথৱেটো নিৰ্মাণ কৰি ল'ব বিচাৰিছিল তাৰ বাবে এতিয়া এনেধৰণেৰে এই অধিসূচনা জাৰি কৰিছে অসম আৰক্ষী তথা গৃহ বিভাগে আৰু তাৰ সমান্তৰালভাৱে দেশৰ ৰাজনৈতিক বিভাগে জাৰি কৰিছে সেই বিশেষ অধিসূচনা আৰু ধন্যবাদ জনাইছোঁ ঋত্বিক কৌশিক